এজন যুৱক হিচাপে নতুন প্ৰজন্মৰ যুৱক হিচাপে মই আজিয়ে কৈছোঁ যে অন্তত মই যেতিয়ালৈকে বিধায়ক হৈ আছোঁ এই 5 বছৰ, এই 5 বছৰ কালত যদি মই ক'ৰবাত এজনো পিতৃ মাতৃ যদি এই অঞ্চলৰ পৰা বৃদ্ধাশ্ৰমলৈ যোৱা বুলি খবৰ পাইছোঁ আৰু এজনো যদি পিতৃ মাতৃৰ ওপৰত কোনোবা পুত্ৰই যদি কিবা অত্যাচাৰ কৰা বা নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ কৰা, বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰা বুলি মই গম পাইছোঁ, এই গুৰু আসনৰ সন্মুখত মই শপত খাই কৈ থৈ গৈছোঁ, মোৰ কাৰ্যকালত মই এখনো চৰকাৰী আঁচনি লাভালাভ ল'ব নিদিওঁ। মোৰ কাৰ্যকালত মই এখনো চৰকাৰী লাভালাভ ল'ব নিদোৱেই। পাই থকা আঁচনিকেইখনো কেনে কাটিব লাগে তাৰ কাৰণে গৈ মুখ্যমন্ত্ৰীৰ ওচৰত গৈ হাতে ভৰিয়ে ধৰিম মই। কাৰণ যি ঠাইত যি স্থানত নিজৰ পিতৃ মাতৃ, নিজৰ পত্নী, নিজৰ ছোৱালীৰ সন্মান নাথাকিব, সেই স্থানত কেতিয়াও আধ্যাত্মিকতাৰ স্থান থাকিব নোৱাৰে, কেতিয়াও তাত ভগৱন্তই বাস কৰিব নোৱাৰে। আৰু আমি দিনত ডাঙৰ ডাঙৰ কথা কৈ, ভাষণত আমি ৰাইজক সমাজ পৰিৱৰ্তনৰ কথা কৈ যদি মই মোৰ ঘৰত মোৰ পিতৃ মাতৃ, মোৰ পৰিয়াল, মোৰ ভাগৰ যদি ল'ৰা ছোৱালীকে সুৰক্ষিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ এইবোৰ কথাৰ কোনো প্ৰাসংগিকতা নাই। মই বহু এনেকুৱা ব্যক্তি দেখিছোঁ, বহুত ডাঙৰ ডাঙৰ কথা কয়, তেওঁৰ মাক কিন্তু বৃদ্ধাশ্ৰমত থাকে। এনেকুৱা বহুত মানে ডাঙৰ ডাঙৰ কথা কয়, নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰিবৰ কাৰণে চুইপাৰৰ প্ৰয়োজন হয়। মোৰ পিতৃ মাতৃয়ে যদি শিশুকালত যদি ভাবিলে হয় যে মই যেতিয়া প্ৰস্ৰাৱ কৰিছিলোঁ, মই যেতিয়া পায়খানা কৰিছিলোঁ, যদি ভাবিলে হয় যে ইয়াকতো চুইপাৰে চফা কৰিব লাগে, মোৰতো পিতৃ মাতৃ সেইটো অনুভৱ কৰা নাছিলে। কিন্তু যেতিয়াই পিতৃ মাতৃ অসুস্থ হ'ব, সেই চিন্তা যদি মোৰ মন মগজুলৈ আহিছিলে, তে এই দিনটোৰ কাৰণে পিতৃ মাতৃয়ে 60টা বছৰ 50টা বছৰ মোক তুলি তুলি ডাঙৰ দীঘল কৰিছে। এইখনতো অসমীয়া সমাজ হ'ব নোৱাৰে। আৰু সেইকাৰণে মই কৈছোঁ যে মই এই বিধায়কজনে ৰাস্তা বনাব, ঘাট বনাব, ঠিক আছে বনাব, আপোনালোকে ভাবাৰ নিচিনাই বনাব। কিন্তু যিহেতু মই বাৰে বাৰে কৈছিলোঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ মই বেটা, আৰু সেই বেটা যেতিয়া কৈছিলোঁ বহুতে ভাবিছিল কথাই কৈছিলে, মই কৈছিলোঁ যে ৰঙা নদীৰ মই বেটা, আৰু সেইকাৰণে কৈছোঁ ৰঙা নদীৰ প্ৰত্যেকখন ঘৰৰে মই জ্যেষ্ঠ পুত্ৰ, জ্যেষ্ঠ ভাতৃ, মই জ্যেষ্ঠ পুত্ৰ, কনিষ্ঠ পুত্ৰ। আৰু সেইকাৰণে এই প্ৰত্যেকখন ঘৰতে যি অন্যায় হ'ব, যি দুখ আহিব, সেই দুখ সমাধান কৰাটো মোৰ ৰাজনৈতিক কৰ্তব্য, সামাজিক কৰ্তব্য নহয়, মোৰ নৈতিক দায়িত্ব। মোৰ পিতৃ মাতৃয়ে